চৰ্চিত ৰাজনীতিৰ খবৰ বিৰোধী মিত্ৰতাক লৈ অসন্তুষ্ট হৈ পৰিছে অখিল গগৈ মিত্ৰতাৰ আলোচনা প্ৰক্ৰিয়া লেহেমীয়া হৈছে লেহেমীয়া প্ৰক্ৰিয়াৰ বাবে ভয় খাইছে একাংশ বিৰোধী দলে সিপিআই এপিএইচচিএলে ভয় খাই প্ৰাৰ্থী ঘোষণা কৰিছে আৰু ভয়তে কেইবাটাও সমষ্টিত বিৰোধীয়ে প্ৰাৰ্থী ইতিমধ্যে ঘোষণা কৰিছে বিৰোধী দলক সৈমান কৰিবলৈ আলোচনাত বহিব এতিয়া অখিল গগৈ 20ৰ পৰা 25টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ৰাইজৰ দলে গতিকে এটাকৈ বিৰোধী ৰাজনৈতিক দলসমূহে নিজাববীয়াকৈ প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰি ঘোষণা কৰা আৰম্ভ কৰিছে সিপিএমে ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা কৰি দিলে কাৰ্বি আংলঙৰ আঞ্চলিক দল এছডিচিএলে প্ৰাৰ্থী তালিকা ঘোষণা কৰি দিলে আৰু ৰাইজৰ দলৰ অখিল গগৈয়ে 30 তাৰিখৰ আল্টিমেটাম দি দিছিলে আৰু এতিয়া 30 তাৰিখৰ পাছত শীঘ্ৰেই নিজৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈ ইতিমধ্যে প্ৰাৰ্থী তালিকা সম্পৰ্কে খুব সাংঘাতিক ধৰণে কাৰাভাৱে সমালোচনা কৰা নাই কংগ্ৰেছক কিন্তু তাৰ বিপৰীতে সৰব হৈ পৰিছে অখিল গগৈ মানে কালি সিপিআই দলে আৰু এপিএইচচিএল পাহাৰৰ তেখেতসকলে মই মানে ইতিমধ্যে তেওঁলোকৰ যিসকল বিধায়ক পদৰ প্ৰাৰ্থী তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰি দিয়াটো দেখিছোঁ আচলতে সকলো ৰাজনৈতিক দলবিলাক অলপ অধৈৰ্য হৈ গৈছে কাৰণ বৃহত্তম বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ দলে সোনকালে ক্ষিপ্ৰতাৰে এই কামটো শেষ কৰি দিয়া হ'লে ভাল আছিলে সেইকাৰণে পিছত প্ৰিপেৰেশ্যনৰ কাৰণে সময় নাপাম বুলি ভাবি চব অধৈৰ্য হৈ গৈছে মই বাৰম্বাৰ সেইটোকে কৈ আছোঁ বেলেগে কোনেও নকলেও ৰাইজৰ দলে আমি কৈ আছোঁ যে সোনকালে আমাৰ আসনখিনি ভাগ হৈ যাব লাগে তেতিয়াহ'লে কাম কৰিবলৈ ভাল হ'ব কোনটো সমষ্টিত আমি ক'ত কাম কৰিম এতিয়া মই গোটেই অসমতে খেলিম ধৰক 15-20টাত ঘূৰি আছোঁ 126টাত তো সময় মানে মিলাব নোৱাৰা হৈ গৈছোঁ এতিয়া সেইকাৰণে যদি অতি সোনকালে আমি কোনকেইটাত খেলিম সেইটো যদি আমি গম পাই যাওঁ তেতিয়াহ'লে তাৰমানে ভাল হয় সেইকাৰণে আমি দেখিছোঁ যে কালি অধৈৰ্য হৈ নোৱাৰি আৰু মানে ৰৈ থাকিব নোৱাৰি চিপিআই ঘোষণা কৰি দিছে 7টা আৰু এপিএইচচিএলচিয়ে 3টা ঘোষণা কৰি দিছে 10টা ঘোষণাই কৰি দিছে গতিকে তেওঁলোকৰ লগত যথাসম্ভৱ সোনকালে আমি আলোচনাত বহি তেওঁলোকৰ লগতো আমাৰ বুজাবুজিটো কমপ্লিট কৰি পেলাব লাগে মই বিশেষভাৱে গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ যে লেট কৰি থাকিব নালাগে সময় সঁচাকৈ নাই জোৰ পুৰি হাত পালেহি গতিকে আমি সকলোৱে মিলি যাতে এইবাৰ বিজেপিক হৰুৱাব পাৰোঁ এই জাতিদ্ৰোহী দেশদ্ৰোহী সাম্প্ৰদায়িক দলটোক যাতে আমি হৰুৱাব পাৰোঁ তাৰ কাৰণে অতি সোনকালে আমাৰ বুজাবুজিটো শেষ কৰি দিব লাগে চলি আছে কাৰ্যত পৰহিৰ দিনটোতো আমাৰ দলৰ নেতৃবৰ্গৰ লগত কংগ্ৰেছ দলৰ আপোনাৰ নেতা লিডাৰ অফ দ্য অপজিশ্যনৰ মিটিং হৈছিলে আজিও মই যিমান দূৰ জানো আনুষ্ঠানিক অনানুষ্ঠানিক যিয়ে নহওক লাগিলে আজিও আমাৰ দলৰ লগত কংগ্ৰেছ দলৰ বৈঠক হ'ব মই ভাবোঁ যে বস্তুটো গৈ আছে ঠিকেই গৈ আছে কিন্তু খৰ কৰিব লাগে বস্তুটো মানে লাইনতে গৈ আছে বুজাবুজিৰ কাৰণে লাইনতে গৈ আছে কিন্তু মানে এইটো বৰ লেহেমীয়া হৈছে আমি সকলোৱে মিলি একেলগতে এতিয়া কাৰ্যসূচীবিলাক কৰিব লাগে একেলগতে কাৰ্যসূচীবিলাক কৰাৰ ব্যৱস্থা কৰিব লাগে সেইকাৰণে কাইলৈ ধৰক কংগ্ৰেছে এটা 30 তাৰিখৰ দিনা কংগ্ৰেছে এটা কাৰ্যসূচী লৈছে এছআৰৰ ওপৰত মই গৌৰৱক কৈছোঁ যে নহয় কংগ্ৰেছে অকলে ল'ব নালাগে আমি গোটেইবিলাকে মিলি লওঁ এতিয়া আৰু আমি ঐক্যবদ্ধভাৱে আগবাঢ়ি যোৱা সময় আহি গ'ল গতিকে মই ভাবোঁ যে কংগ্ৰেছ দলেও কথাটো বুজি পাব সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে আমাৰ বিৰোধীবিলাকৰ আৰু আমিও বুজি পাব লাগিব যে আমি এতিয়াই টিকেটবিলাক ঘোষণা কৰি দিব নালাগে আমি বুজাবুজি এটালৈ আহি একদম যদি তেওঁলোকে নকৰোঁ বুলি কয় তেতিয়াহে আৰু আমি ঘোষণা কৰি দিব লাগে গতিকে মই চিপিআই দলৰ প্ৰতি অনুৰোধ জনাইছোঁ এপিএইচচিএলচিৰ প্ৰতি অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে এই কথাটো আৰু বেছি আগ নবঢ়াই আলোচনাত বহি কথাটোৰ এটা মীমাংসা কৰে